নমস্কাৰ আজি আমি চাম স্পেচিয়েল মেচিনৰ আমাৰ হিষ্টেৰেচিছ মটৰটো কেনেকুৱানো হয় কেনেকৈ কাম কৰে ইয়াৰ এপ্লিকেশ্যন কি এইবিলাক আলোচনা কৰিম হা এইটো ভিডিঅ'ত ঠিক আছে আমাৰ হিষ্টেৰেচিছ মটৰ বুলি ক'লে এই হিষ্টেৰেচিছ মটৰটো চলে আমাৰ অনলি এচিৰ ওপৰত মানে এচি কাৰেণ্টত চলে অনলি তো হিষ্টেৰেচিছ মটৰ ইয়াৰ নামটোতে আমাৰ আছে কি হয় আমাৰ হিষ্টেৰেচিছ লছৰ দ্বাৰা এইটো চলে আমাৰ হিষ্টেৰেচিছ লছটো হ'ল এটা আমাৰ এক্টিভ লছ হয় হিষ্টেৰেচিছ লছটো অনলি হিষ্টেৰেচিছ লছটো এক্টিভ নহয় আমাৰ আইৰণ লছটো গোটেই এক্টিভ লছে বুলি আমি ধৰোঁ আইৰণ লছ যেহেতু আমাৰ এডি কাৰেণ্ট লছ আৰু হিষ্টেৰেচিছ লছ দুটা লগ লাগি আমাৰ আইৰণ লছ হয় যাক আমি পি আইৰে ইণ্ডিকেট কৰোঁ তো পি মানে হ'ল এডি কাৰেণ্ট লছ পি এইচ মানে হ'ল আমাৰ হিষ্টেৰেচিছ লছ আমি আইৰণ লছটো আমি কিহত কাউণ্ট কৰোঁ এক্টিভ লছত তো এক্টিভ লছ য'ত থাকিব তাত টৰ্ক থাকিব এক্টিভ লছ আমাৰ কি হয় এক্টিভ লছ ডাইৰেক্টলি প্ৰপৰ্চনেল টু টৰ্ক তো ইয়াত আছে আমাৰ এডি কাৰেণ্টৰ লছটো পি ইকুৱেল টু কে এইটো সকলোৱে জানে তো আমি এক্টিভ পাৱাৰ কিহেৰে জোখোঁ আমি ৱাট মিটাৰে এইটো এটা আমাৰ কুৱেশ্যন হৈ গ'ল এক্সামত অহা এক্টিভ পাৱাৰ আমি কিহেৰে জোখোঁ ৱাট মিটাৰ তো নেক্সট আমি এডি কাৰেণ্টৰ কনষ্ট্ৰাকশ্যনটো চাম কেনেকুৱা হয় এডি কাৰেণ্ট চোৱা এইটো হ'ল এডি কাৰেণ্টৰ এইটো হ'ল ৰটৰ তাৰপিছত এইটো হ'ল আমাৰ ষ্টেটৰ বাহিৰৰখিনি তো আমাৰ ইয়াতে আছে এটা হ'ল অক্সিলাৰী ৱাইণ্ডিং আছে আৰু এটা হ'ল মেইন ৱাইণ্ডিং আছে যেতিয়া আমি মেইন ৱাইণ্ডিং আৰু অক্সিলাৰী ৱাইণ্ডিং এই দুটাটো আমি ছাপ্লাই দিওঁ কি ছাপ্লাই দিওঁ আমি ইয়াতে এ চি ছাপ্লাই যেতিয়া আমি ছাপ্লাই দিম ইয়াতে তেতিয়া আমাৰ ইয়াৰে ৰটৰটো ঘূৰিব কি প্ৰিন্সিপালৰ ওপৰত আমাৰ হিষ্টেৰেচিছ লছৰ কাৰণে আমাৰ ৰটৰটো ৰানিং কৰিবলৈ ষ্টাৰ্ট কৰিব ঠিক আছে এই ৰটৰটোৰ আমাৰ এইডাল হ'ল শ্বাফ্ট আমাৰ ৰটৰটো কি মেটেলেৰে তৈয়াৰ হয় ইয়াৰে হিষ্টেৰেচিছ মটৰৰ ৰটৰটো হয় আমাৰ ক্ৰম ষ্টিল নাইবা এলনিকো এইটো মেটেৰিয়েল দুটা লিখি দিয়া আছে ইয়াতে ক্ৰম ষ্টিল নাইবা এলনিকো এই দুটা মেটেৰিয়েলে আমি হিষ্টেৰেচিছ মটৰৰ ৰটৰটো তৈয়াৰ কৰোঁ ঠিক আছে আমি কিয় তৈয়াৰ কৰোঁ এইটো ইয়াৰ বি এইচ কাৰ্ভটো বহুত ডাঙৰ হয় বি এইচ কাৰ্ভ মানে হ'ল আমাৰ যিটো নেকি আমাৰ বি এইচ কাৰ্ভ আছে এইটো এনেকুৱাকৈ এটা কাৰ্ভ আছিলে নহয় আমাৰ বি এইচ কাৰ্ভটো আমাৰ যিমানে ডাঙৰ হ'ব তাক আমি হাৰ্ড মেটেৰিয়েল বুলি ধৰিম বি এইচ কাৰ্ভটো যিমানে সৰু হ'ব তাক আমি ছফ্ট মেটেৰিয়েল বুলি ধৰিম আমাৰ হাৰ্ড মেটেৰিয়েল ইউজ হয় আমাৰ এইটো মটৰত হাৰ্ড মেটেৰিয়েল হ'ল ক্ৰম ষ্টিল আৰু এলনিকো এই দুটা হ'ল আমাৰ হাৰ্ড মেটেৰিয়েল ঠিক আছে আৰু ছফ্ট হ'লে আমাৰ হ'ব ট্ৰেন্সফৰ্মাৰত আমি যিটো নেকি ক'ৰ ইউজ কৰোঁ সেইটো হ'ল আমাৰ ছফ্ট মেটেৰিয়েল হয় ছফ্ট মানে হ'ল তাৰ বি এইচ কাৰ্ভটো বহুত সৰু হয় যিমান পাৰোঁ আমি সিমানে সৰু ইউজ কৰিবলৈ ধৰোঁ তাত ট্ৰেন্সফৰ্মাৰত ঠিক আছে তো হিষ্টেৰেচিছ মটৰ আমাৰ কিহত চলে এ চি ছাপ্লাইত চলে অনলি তো এ চি ছাপ্লাই য'ত আছে তাত হিষ্টেৰেচিছ আৰু এডি কাৰেণ্ট লছ আছে ঠিক আছে এক্টিভ পাৱাৰ ডাইৰেক্টলি প্ৰপৰ্চনেল টু টৰ্ক মই মাত্ৰ এক্সামত লগা যিবিলাক নেকি পইণ্ট আছে ইম্পৰ্টেণ্ট পইণ্ট সেইবিলাকহে মাত্ৰ আলোচনা কৰি আছোঁ ইয়াতে ঠিক আছে প্ৰথম পইণ্টটো হ'ল আমাৰ ইট ৰটেটছ এট চিংক্ৰনাছ স্পীড এট ৰানিং কণ্ডিশ্যন চিংক্ৰনাছ স্পীডত আমাৰ কি হয় হিষ্টেৰেচিছ মটৰটো ঘূৰে এট ৰানিং কণ্ডিশ্যন এটা ইয়াতে দি থৈ দিয়া আছে কিন্তু ৰানিং কণ্ডিশ্যন বুলি কিয় দিয়া আছে ইয়াৰ কাৰণ হ'ল আমাৰ প্ৰথমতে আমাৰ এই মটৰটো ঘূৰে ইণ্ডাকশ্যন মটৰ টাইপত প্ৰথমতে আমাৰ ৰটৰৰ স্পীডটো মানে কম থাকিব নেক্সট যেতিয়া ৰানিং কণ্ডিশ্যন আহিব তেতিয়া আমাৰ এই ৰটৰটো চিংক্ৰনাছ স্পীডত ঘূৰিবলৈ আৰম্ভ কৰিব ঠিক আছে ইট ইজ এ আনএক্সাইটেড চিংক্ৰনাছ মটৰ ইয়াক আমি আনএক্সাইটেড চিংক্ৰনাছ মটৰ বুলিও ক'ব পাৰোঁ ইয়াৰ মেইন কাৰণ হ'ল আমাৰ ৰটৰটো এক্সাইটেড নহয় মানে আমি ৰটৰত কোনো ছাপ্লাই নিদিওঁ নাইবা ৰটৰত কোনো আমাৰ কইলৰ ব্যৱস্থা নাই ইয়াতে ঠিক আছে যেতিয়া আমি মেইন ৱাইণ্ডিং আৰু অক্সিলাৰী ৱাইণ্ডিঙত ছাপ্লাই দিম তেতিয়া ইয়াৰ পৰা ইয়াতে হিষ্টেৰেচিছ লছ প্ৰডিউচ কৰিব যিহেতু হিষ্টেৰেচিছ লছ এটা এক্টিভ লছ
আৰু এক্টিভ লছ হ'ল আমাৰ ডাইৰেক্টলি প্ৰপৰ্চনেল টু টৰ্ক সেইকাৰণে আমাৰ শ্বাফ্টটো ঘূৰা আৰম্ভ কৰিব ৰটৰটো ঠিক আছে নেক্সট পইণ্টটো চোৱা ইট ইজ লুক লাইক এ ছিংগল ফেজ ইণ্ডাকশ্যন মটৰ ঠিক আছে নেক্সট আমাৰ পইণ্ট আছে কি হয় আমাৰ প্ৰথমতে কি হয় যেতিয়া নেকি ষ্টাৰ্টিঙত আমাৰ কি হয় এডি কাৰেণ্ট আৰু হিষ্টেৰেচিছ লছ দুটাও প্ৰেজেণ্ট থাকে দুয়োটাই প্ৰেজেণ্ট থাকিব তাৰপিছততো আমাৰ কি হয় ৰানিং কণ্ডিশ্যনত অনলি হিষ্টেৰেচিছ লছটোহে প্ৰেজেণ্ট থাকিব আমাৰ ইয়াতে আমাৰ এডি কাৰেণ্ট লছটো আমাৰ ৰানিং কণ্ডিশ্যনত 0 হয় হিষ্টেৰেচিছ লছটো অনলি জীয়াই থাকিব ইয়াতে ঠিক আছে আৰু নেক্সট পইণ্টটো দিয়া আছে ৰানিং কণ্ডিশ্যন টৰ্ক ইজ 0 ৰানিং কণ্ডিশ্যনত আমাৰ কি হয় টৰ্কটো 0 হয় তাৰপিছত এট ষ্টাৰ্টিং এটা আমাৰ কনষ্টেণ্ট টৰ্ক এটা থাকিব ষ্টাৰ্টিঙৰ টাইমত ঠিক আছে তো এইটো হৈছে আমাৰ নইজলেছ মটৰ নেক্সট পইণ্টটো দিয়া আছে আমাৰ নইজলেছ মটৰ এইটো আমাৰ নইজলেছ মটৰ হোৱাৰ কাৰণে আমি ইয়াক কিছুমান এপ্লিকেশ্যনত ব্যৱহাৰ কৰিব পাৰোঁ য'ত নেকি আমাৰ নইজৰ প্ৰয়োজন নাই মানে কি য'ত নইজ নালাগে যেনে ধৰা ৰেকৰ্ডাৰ এই বহুত পুৰণি টাইমত যিবিলাক নেকি ৰেকৰ্ডাৰ ইউজ কৰা হৈছিল সেইবিলাকত CD প্লেয়াৰ DVD প্লেয়াৰ এইবিলাক পুৰণি দিনত এইবিলাক ইউজ হৈছিলেনে সেইবিলাকত আমি কি ইউজ কৰোঁ নইজলেছ মটৰ ইউজ কৰোঁ সেই নইজলেছ মটৰটো কি হয় হিষ্টেৰেচিছ মটৰ হয় আমাৰ ঠিক আছে তাৰপিছত নইজলেছ মটৰ হোৱাৰ কাৰণ হ'ল কি আমাৰ ৰটৰত কোনো ৱাইণ্ডিং নাথাকে তো ৰটৰত যিহেতু ৱাইণ্ডিং নাই ইয়াৰে কষ্টটোও ল' হয় যিহেতু আমাৰ ৰটৰত ৱাইণ্ডিং দিব লাগিলে কপাৰৰ প্ৰয়োজন হয় ইয়াত যিহেতু ৱাইণ্ডিঙে নালাগে তেতিয়াহ'লে আমাৰ কপাৰৰ খৰচটো কমি যাব আৰু ল' কষ্ট হ'ব তেনেকৈ ঠিক আছে নেক্সট চোৱা আমাৰ কি দিয়া আছে এইটো আচ্ছা ৰেকৰ্ডিং প্লেয়াৰ এপ্লিকেশ্যনকেইটা দিয়া আছে এপ্লিকেশ্যনকেইটা চাই লোৱা CD DVD ইলেক্ট্ৰিক ক্লক এটা দিয়া আছে ইয়াতে এটা বেছিকৈ আছে ইলেক্ট্ৰিক ক্লক এইটোৰ বিষয়ে মই ঠিক তেনেকৈ দেখা নাই ইলেক্ট্ৰিক ক্লক তোমালোকে দেখিছিলা নেকি কমেণ্টত জনাবাচোন ইলেক্ট্ৰিক ক্লক কেনেকুৱা ঠিক আছে ইয়াৰে মেইন পইণ্টটো হ'ল কি আমাৰ এইটো যে আনএক্সাইটেড চিংক্ৰনাছ মটৰ তো মেইন আকৌ এবাৰ আমি বস্তুকেইটা চাই লওঁ প্ৰথমৰ পৰা কিনো আছে ইয়াতে মেইন পইণ্টকেইটা হ'ল আমাৰ কি ইট ইজ ৰটেটেড চিংক্ৰনাছ স্পীড আনএক্সাইটেড চিংক্ৰনাছ মটৰ হয় লুক লাইক এ ছিংগল ফেজ মটৰ ইণ্ডাকশ্যন মটৰ লাৰ্জ BH কাৰ্ভ ইউজ হয় আমাৰ তাৰপিছত কি ইউজ কৰা হয় আমাৰ ৰটৰত ক্ৰম ষ্টিল নিকো এইকেইটা ইউজ কৰা হয় ৰটৰত কোনো ৱাইণ্ডিং নাথাকে ৱাৰ্কছ এট AC অনলি তাৰপিছত আমাৰ কি থাকে আমাৰ ষ্টেটৰত কি থাকে মেইন ৱাইণ্ডিং থাকে আৰু অক্সিলাৰী ৱাইণ্ডিং দুটা ৱাইণ্ডিং থাকে তাৰপিছতে আহিব আমাৰ ষ্টাৰ্টিঙত থাকিব আমাৰ এডি কাৰেণ্ট লছ আৰু হিষ্টেৰেচিছ লছ দুটাও কিন্তু ৰানিং কণ্ডিশ্যনত আমাৰ কি থাকে অনলি হিষ্টেৰেচিছ লছটো থাকে যিহেতু আমাৰ এইটোৰ নাম হিষ্টেৰেচিছ লছ এইকাৰণে পৰিছে ঠিক আছে তাৰ নেক্সট পইণ্টত আছিলে আমাৰ টৰ্ক ইজ 0 কিন্তু ষ্টাৰ্টিঙত অলপ টৰ্ক থাকে কনষ্টেণ্ট টৰ্ক তাৰপিছত আছে এইটো হ'ল নইজলেছ মটৰ নইজলেছ হোৱাৰ কাৰণটো হ'ল আমাৰ ৱাইণ্ডিং নাথাকে ইয়াত ৱাইণ্ডিং নাথাকে কাৰণে ইয়াৰ ল' কষ্ট হয় তাৰপিছত ইয়াৰ এপ্লিকেশ্যনবিলাক হ'ল আমাৰ ৰেকৰ্ডিং প্লেয়াৰত আমাৰ চাউণ্ডৰ প্ৰয়োজন নহয় যিহেতু বাহিৰৰ চাউণ্ডবিলাক ৰেকৰ্ড কৰিব লাগে সেইকাৰণে আমাক ৰেকৰ্ডিং প্লেয়াৰত ইয়াক ইউজ কৰা হয় নেক্সট আমাৰ আছে CD প্লেয়াৰ আৰু DVD প্লেয়াৰ ইয়াতো নইজৰ প্ৰয়োজন নাই তাৰপিছত ইলেক্ট্ৰিক ক্লকতো আমাৰ নইজৰ প্ৰয়োজন নাই সেইকাৰণে ইলেক্ট্ৰিক ক্লকত ইয়াক ইউজ কৰা হয় ঠিক আছে লাষ্টৰ পইণ্টটো হ'ল আমাৰ কি হ'ল আনএক্সাইটেড চিংক্ৰনাছ মটৰ ঠিক আছে থেংক ইউ ইয়াৰে নেক্সটত আলোচনা কৰিম আমি বেলেগ এটা মটৰৰ বিষয়ে সেইটোও হ'ব আমাৰ স্পেচিয়েল মটৰে হ'ব সেইটো আমাৰ অহাকালি আহিব এইটো ভিডিঅ' চাব বুলি আশা থাকিল থেংক ইউ